নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত, আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ, 2018ত। সুজিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱ যে আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে। যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ, কিন্তু লগতে নিচাও কৰিছিলোঁ। আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবাকিবি বেয়া কামো কৰিছিলোঁ। আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবাকিবি প্ৰশ্ন আহি আছিলে, কিবাকিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি শিষ্য, তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ। দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰীৰ শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ। টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ, এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটোৰ জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা। গতিকে তাইক খোজকঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে। কিন্তু যেতিয়া উভতি আহিলে, বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল। পৰাৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই। তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালচো পোৱা নাছিলোঁ, চকুৰ পতাও বন্ধ হৈ গৈছিলে। মই বহুত ভয় খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ চাৰ্কেলৰ যি ডক্টৰ আছিলে, মোৰ ছিনিয়ৰ ডক্টৰ, সকলোকে ফোন কৰিলোঁ। সকলোৱে এজন এজনকৈ আহিব ধৰিলে।
সেই ডক্তৰ আহি মোৰ পত্নীৰ নখ চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে। যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই, যে মই কি কৰিব লাগিব, অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো। ইনজেকশ্যন ঔষধৰো একো পৰামৰ্শ দিয়া নাই। আৰু আন ডক্তৰক যেতিয়া মাতিছোঁ তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে, ঠিক আছে। তেওঁলোকৰ চেহেৰাৰ পৰা তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই। ছাৰ মই কান্দিব ধৰিছিলোঁ। কান্দি কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব। এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল। এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা। ইমানতে যেতিয়া মায়ে গৈ তাইক চালে তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই। তেতিয়া মায়ে ক'লে যে পুত্ৰ এবাৰ গুৰুদেৱক মনত পেলোৱা। তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ, গুৰুদেৱক মনত পেলালোঁ, যাৰ পৰা নাম উপদেশ লৈছিলোঁ। আমাক অমৃত জল দিয়া হয়, সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ। কি ক'ম ছাৰ, ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই। ইমান ডাঙৰ চমৎকাৰ হৈছিলে, কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ, কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই। ঔষধেও কৰিব পৰা নাছিলে। অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে, একেবাৰে বন্ধ আছিলে মুখখন জোৰ কৰি খুলিলোঁ, তাত অমৃত জল দিলোঁ। কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে, যি অমৃত আছিলে, অমৃত জল বুলি কয়, সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ, যে 1 মিনিটো হোৱা নাছিলে চকু খুলি দিলে। চকু খুলিলে আৰু চকু খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো, ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয়, তেওঁৰ শৰণত যদি নাথাকিলোঁ হয়, তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয়। আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে, আজি যে মোক ইমান হেল্ডি দেখি আছে, ইমান সুস্থ দেখি আছে, সম্পূৰ্ণ সুস্থ মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ, বহুত ৰক্তদান কৰিছিলোঁ, মই বহুত কৰিছিলোঁ। কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে কিনো ক'ম, তেজ দিয়াটো দূৰৰে কথা, মূৰ ঘূৰোৱা, অচেতন হোৱা, ভৰি হাতে টানি ধৰা, আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে। মোৰ মূৰত বিষ আছিলে, মই সদায় খঙতেই আছিলোঁ। অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ। একেবাৰে ক্ষীণ আছিলোঁ মই, মানে বেমাৰীৰ দৰে দেখা হৈছিল। কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে। আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, সদায় আজি মই আগতকৈ বেছি সুস্থ। মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ, অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে। ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ। তাতে মোৰ এজন পেহা আছে ডক্তৰ, তেওঁ ক'লে যে তুমি ইয়ালৈ আহা। গতিকে মই তালৈ গ'লোঁ। তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে, কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি খাইছিলোঁ। ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধে দিছিলে। যেতিয়া 2টাহে ঔষধ দিলে মোৰ এনেকুৱা লাগিল যেন যে ইমানখিনি হিষ্ট্ৰী সুধিলে মাত্ৰ 2টাহে ঔষধ দিলে, সৰু ঔষধ দিলে। মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব, আৰু সঁচাকৈ ভাল নহ'ল। কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল। আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে, যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ, গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে। সি খোজকাঢ়িব পৰা নাছিল। তাৰপিছত ডক্টৰে কৈছিলে, তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰ তাত দেখাইছিলোঁ, যে তাক প্লাষ্টাৰ কৰাব লাগিব। তাৰ ভৰিখন অকণমান টেৰা আছিলে। আৰু এজন ডক্টৰক দেখুৱালোঁ, নিউৰলজিকেল ডক্টৰ আছিলে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে, ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে। সি খোজকাঢ়িব পাৰিব, কিন্তু বহুত দিন লাগিব, কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ, কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা, নিজৰ মতে ঔষধ দিলোঁ তাক, ঠিক আছে। কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে, সি খোজকাঢ়িব পৰা নাছিলে। সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে, আৰু সি ভৰিত ভৰ দিব ধৰিলে। সি এতিয়া জঁপিয়াই ফুৰিব পাৰে। মোৰ লগত আহিছে আজি সি ভগতদেৱ। আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, এদিন আমি খানা খাই আছিলোঁ, মোৰ পত্নীয়ে খানা দি আছিলে মোক। তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে, ডাঙৰ কাঁচৰ গিলাচ আছিল। মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল। তেতিয়া কি হ'ল, সেই কাঁচৰ গিলাচটো ভাঙি গ'ল, একেবাৰে ভাঙি গ'ল। ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ। প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে, যেতিয়া আকৌ এবাৰ পৰিলে তেতিয়া সি কাঁচৰ গিলাচটোতে পৰিলে। সেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম, ইমান ডাঙৰকৈ আঘাত পাইছিলে সি, এনেকুৱা লাগিলে মোৰ। আৰু যি মোৰ পত্নী আছে তাই উচপ খাই উঠিল, তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা, আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল।
এতিয়া ইয়াক কলৈ লৈ যাম এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ কি যে কম ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ কেৱল অকণমানহে দুখ পাইছিলে অকণমান চিন এটাহে আছিলে মানে কটাও নাছিলে এনেকুৱা চমৎকাৰ হ'ল আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব কলৈ লৈ যাম মই ভয় খাই গৈছিলোঁ মই নিজেই ডক্তৰ তথাপিও মই ভয় খাইছিলোঁ কিন্তু চাওক পৰমাত্মা লীলা সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ আজি ল'ৰাটোৰ এটা চিনো নাই আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ খাবলৈও চিন্তা কৰিব লগা হৈছিলে ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে মোৰ দেউতাও আছে তেওঁ নিচা ইত্যাদি কৰিছিলে তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে তেওঁ এতিয়া সুস্থ নিচা ইত্যাদি নকৰে আগতে বহুত নিচা কৰিছিলে তেওঁ নিচা কৰিছিলে দেউতাও নিচা কৰিছিলে আনকি ময়ো কৰিছিলোঁ তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে মদ খাইছিলে তম্বাকু খাইছিলে ময়ো মদ খাইছিলোঁ মইতো ভাং মদ ড্ৰাগছ সকলো খাইছিলোঁ বহুত কাৰণ চহৰত আছিলোঁ তাত মোৰ যি চাৰ্কলৰ মানুহ আছিলে সিহঁতে বহুত বেছি নিচা কৰিছিলে এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে মোৰ শৰীৰো বেয়া হৈ গৈছিলে আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ এনেকুৱা হৈছিলে ক'ৰবালৈ যাব লাগিলে টেম্পু অটতহে গৈছিলোঁ কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ আগতে বহুত কাজিয়া আছিলে কাৰণ অভাৱ আছিলে দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ এনেকুৱা বেয়া অৱস্থা আছিল মোৰ কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সকলো ঠিক হ'ল আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে নায়েই আৰু আগতে বহুত সমস্যা আছিলে ধাৰ লোৱা মানুহেও অশান্তি দিছিলে কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ সুজিত আপুনি এজন ডক্তৰ যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায় গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে চাওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত গোটেই ভাৰতত নহয় গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয় আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কৰাৰ বাবে লাভ হোৱাটো নিশ্চিতই সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে গীতাটো কৈছে তাৰ লাভ নহয় যিহেতু শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে লাভ হয় গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব গতিকে শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে সেয়াও ঠিক হৈ যায় সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ছাৰ যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব টিভি চেনেলত সৎসংগ আহে আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে আজিকালিতো 12-13টা চেনেলত আহে তাৰে তলত হালধীয়া শাৰী আহে সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয় তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ ছাৰ সৎ চাহেব